নমস্কাৰ মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বাৰ্থডে ব্লগ কৰি থৈছোঁ কিন্তু দিবলৈ সময় হোৱা নাই। আজি ভাবিছোঁ বোলো বাৰ্থডে ব্লগটো দি দিওঁ। আৰু এয়া দেখিছেনে আমি সকলো বাৰ্থডে কেক কাটিবৰ কাৰণে ৰেডি হৈ আছোঁ। আৰু আমাৰ বাৰ্থডে গাৰ্ললৈ চাওকচোন ইমান ধুনীয়াকৈ ফটো তুলিবলৈ প'জ দি আছে। আৰু এইফালে কেকটো দেখিছেনে ইমান ভাল লাগিছে কালাৰকেইটা। আৰু সকলোখিনি এয়া কেক কটা ব্যস্ত হৈ আছে। আৰু এই যে হোৱাইট কালাৰ স্প্ৰেটো মাৰে এইটো বাৰু কোনে কোনে ভাল পায় কওকচোন। মই যে একদম বেয়া পাওঁ। বিয়া হওক বা বাৰ্থডে হওক এই স্প্ৰেটো মাৰি দিয়ে যে, কিন্তু ল'ৰা ছোৱালীবোৰ এইটোৱে ফূৰ্তি নহয়নে। এয়া বাৰ্থডে কেক কটাৰ পাছতে এইফালে খাবলৈ দিলে আমাক ষ্টাৰ্টাৰত কি আছিলে বাৰু দেখুৱাই আছোঁ। এয়া আকৌ আমাৰ বাৰ্থডে গাৰ্লৰ আইতাক হয়। আইতাকক সুধিছোঁ কেনেকুৱা লাগিছে আৰু আইতাকে কৈছে ভাল লাগিছে। আইতাক মানে আকৌ এয়া বাৰ্থডে গাৰ্লৰ আজু আইতাহে হয় দেই। সঁচাকে তেওঁ যে কিমান ভাগ্য, আজু নাতিও দেখিবলৈ পাইছে নহয়নে। এইফালে আকৌ ষ্টাৰ্টাৰত আছিলে চিকেন পকৰা, ফ্ৰেঞ্চ ফ্ৰাই আৰু পিঁয়াজি। মই আকৌ আধা খাই শেষেই হ'ল আৰু লগতে ক'ল্ড ড্ৰিংকছ। এয়া খাওঁতে আধা পেট ভৰিয়ে গ'ল। তাৰপিছত আকৌ খোৱা আৰম্ভ। প্ৰথমতে আলহীসকলকে দি লোৱা হ'ল, তাৰপিছত বোলো আমি লাহে লাহে খাম যিহেতু পেটটো অকণমান ভৰিয়ে গ'ল। তাৰপিছত আকৌ এয়া ছোৱালী দুজনীক খাবলৈ ক'লোঁ, তাহাঁতি আকৌ নাখায়, কৈছে কাষ্টাৰ্ড খাই লওঁ বুলি। তাৰপিছত এয়া আলহী আহি আছে আৰু অহাৰ পাছতে আকৌ আমি এয়া বহি আছোঁ ঘৰৰ মানুহ সকলো। আলহীসকলে খোৱাৰ পাছতে যেতিয়া অকণমান সেৰেঙা হ'ল আমিও খাবলৈ বহিলোঁ। তাৰপিছত এইফালে খোৱাৰ লগত কি আছিলে আপোনালোককো অকণমান দেখাই দিওঁ। এইফালে বুট দালি আছিলে, পোলাও আছিলে, মিক্স চব্জি, চালাড আৰু এইফালে বেঙেন ফ্ৰাই আৰু ৰোষ্টেড চিকেন আছিলে, চিলি চিকেন আছিলে আৰু মটন গ্ৰেভি আছিলে। মানে ইমানেই টেষ্টি লাগিলে খানাটো। আৰু এইফালে আৰু আইটেম আছিলে কিন্তু আৰু খাব নোৱাৰিছিলোঁ, সেইবাবে লোৱাও নাই। আৰু আমি খাই বৈ অহাৰ পিছতে এইফালে ৰিটাৰ্ণ গিফ্ট দি আছে। ছোৱালীবোৰক আকৌ এনেদৰে বেগ এটা দিছে, ল'ৰাবোৰক মানে পেন পেঞ্চিল এনেদৰে দিয়া হৈছে। আৰু আজিকালি বাৰ্থডেটো ৰিটাৰ্ণ গিফ্ট থাকেই নহয়নে। এনেদৰে দিয়াৰ পাছতে আকৌ আমাৰ ঘৰলৈ আহিবৰ সময় হ'ল। ঘৰলৈ আহিবৰ সময়ত দেখিছেনে বাৰ্থডে গাৰ্লৰ মনটো ইমানেই বেয়া। তাই মানে আজিলৈকে মানে ভালেই হোৱা নাই, ইমানেই মনটো বেয়া কৰিছে। আমি মানে সকলোৱে একেলগে গুচি আহিলোঁ যে। এফালে দেখিছে ছোৱালীয়ে তাইক মৰম কৰিছে, তাই মানে মনটো বেয়া, একদম মুখ চুখ ফুলি গৈছে। আমাক মানে ভালদৰে মতাও নাই, চোৱাও নাই, একদম খুব দুখ কৰিছে। আৰু এনেকুৱা হয়েই ন, আলহী গ'লে আহিবৰ সময়ত সকলোৰে বেয়া লাগে মনটো, ল'ৰা ছোৱালীটো ক'বই নালাগে। তাৰপিছত এয়া আমি সকলো বাছত বহি ল'লোঁ আহিবৰ কাৰণে। বাছ নহয় দেই, ট্ৰেভেলাৰহে হয়। তাৰপিছত এয়া বহি ল'লোঁ গোটেইখিনি। আৰু ট্ৰেভেলাৰখন যে আমিয়ে মানে ভাড়া কৰি নিছোঁ তেনেকুৱা হৈছে, গোটেইখিনি মানে ভৰ্তি হৈ গৈছে। আৰু এইফালে দেখিছেনে ট্ৰেভেলাৰত হাঁহি মানে ইমানেই ফূৰ্তি কৰি কৰি আহিছোঁ। আমিনো যোৰহাট কেতিয়া পালোহি মানে ক'বই পৰা নাই। আৰু পাছত মানুহ এজন দুজন আছে, কিন্তু আমাৰ পাৰ্টি মানে গোটেই ভৰ্তি হৈ গৈছে। বাছত ইমানেই মানে হুলস্থুল, হাঁহি খিকিন্দালি, সঁচাকৈ মানে এনেদৰে লাইন গাড়ীত গ'লে যোনটো মজা সেইটো কিন্তু নিজৰ নিজৰ গাড়ী লৈ গ'লে কিন্তু নাপায় দেই।